নমস্কাৰ বন্ধুসকল, পাৰিজাত নাৰ্চাৰী অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ আকৌ আজি আহিছোঁ আৰু আজি আপোনালোকক ফুল নেদেখুৱাওঁ, আপোনালোকক ফুলৰ সলনি কিছুমান আম পুলি দেখুৱাম। এয়া চাওক, আম লাগি আছে, দেখিছেনে? ইমান ধুনীয়াকৈ লাগি আছে। আৰু যিহেতু এতিয়া আমৰ ছিজন, সেইকাৰণে ভাবিলোঁ আমৰ লাগি থকা গছপুলিকে দেখুৱাওঁ। এয়া চাওক, আৰু এইবিলাক হৈছে সম্পূৰ্ণ হাইব্ৰিড প্ৰজাতিৰ আম আৰু ইয়াৰ কেইবাটা প্ৰজাতিও আছে। ইমান লাগিছে চব। এয়া গছজোপাৰ আপোনাৰ ওখটো ইমান বহুত বেছি নহয়, 3 ফুটমান হ'ব। এইজোপাতে 10-12টামান লাগিছে। এয়া চাওক, বজাৰততো কম মূল্যতে আপোনালোকে আম আনি খাব পাৰিব, কিনি আনি, কিন্তু নিজৰ বাৰীত নিজে ৰোৱা আমৰ মানে ছিঙি আনি খোৱাৰ টেষ্টেই বেলেগ। এইটো চাওক, এটা বেগুনীয়া কালাৰৰ আম আৰু এইটো খুব মিঠা হয় আৰু এটা গোন্ধ আছে আমটোৰ। আৰু এইবিলাক খুব কম ঠাইতেও আপোনালোকে ৰুই মানে ইয়াৰ আম খাব পাৰিব। যিসকলৰ মাটি আছে তেওঁলোকে বাৰীত ৰুব, আৰু যিসকলৰ নাই বা ছাদৰ ওপৰতো ডাঙৰ কাৰ্টুন বা আপোনালোকৰ এনেকুৱা ড্ৰাম বা এনেকুৱা ডাঙৰ চাইজৰ টাব, সেইবিলাকতো আপোনালোকে এই পুলিটো ৰুব পাৰিব। আৰু ইয়াত মাটি, বালি, গোবৰ, এনেকুৱা বালিটো ইমান বেছি নালাগে, গোবৰটো অলপ বেছি দিব লাগিব, আৰু দি আপোনালোকে ৰুব পাৰিব। আৰু এনেকুৱা ধৰণৰ আম পুলি যদি আপোনালোকক লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমৰ দামটো আপোনালোকক এতিয়া কৈ নিদিওঁ, গছজোপাৰ কিমান মূল্য হ'ব। মূল্যটো আপোনালোকে প্ৰয়োজন হ'লে ফোন কৰিব, আপোনালোকে তেতিয়া জানিব পাৰিব। আৰু শ্বিপিং চাৰ্জটো ঠাই বিশেষে বেলেগ হ'ব। অসমৰ মানে যিকোনো ঠাইতে হওক, আমি নি আপোনালোকক ঘৰত দি অহাৰ মানে হোম ডেলিভাৰীৰ ব্যৱস্থাটো ৰাখিছোঁ। আৰু ডিষ্টেঞ্চ অনুসৰি আপোনালোকৰ মানে শ্বিপিং চাৰ্জটো বেলেগ বেলেগ হ'ব। সম্পূৰ্ণ গছজোপা দেখুৱাওঁ। এয়া চাওক, 3 ফুটমান ওখ হ'ব। এয়া ইমান লাগিছে, কমেও 15টামান। গতিকে আশা কৰিছোঁ আপোনালোকে আমাক কণ্টেক্ট কৰিব এনেকুৱা ধৰণৰ আম পুলি যদি লাগে বন্ধুসকল। যিহেতু আমৰ বতৰ, সেইকাৰণে আজি আমকে দেখুৱালোঁ আপোনালোকৰ বাবে। এয়া দেখিছেনে? ধন্যবাদ।